কোচ ৰাজবংশী ভাষা বিতৰ্কক লৈ বঙাইগাঁও জিলাৰ চাপৰা কাটাস্থ জিলাৰায় ভৱনত ৰাজবংশী ভাষা আহ্বায়ক কমিটিৰ সংবাদমেল সম্বোধন। গৌৰীপুৰৰ কথিত ভাষাক ৰাজবংশী ভাষা হিচাপে মান্যতা দিয়া সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা ৰাজবংশী ভাষা আহ্বায়ক কমিটিৰ আহ্বায়ক তথা সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰাক্তন প্ৰচাৰ সম্পাদক উৎপল সিংহৰ। কোচ ৰাজবংশী সাহিত্য সভাৰ সিদ্ধান্তক স্বেচ্ছাচাৰী আৰু অদূৰদৰ্শী আখ্যা। কোচ ৰাজবংশী সাহিত্য সভাৰ সিদ্ধান্তৰ বিষয়ে আলোচনা কৰিবলৈ কোচ ৰাজবংশীৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি, সাহিত্যিক, বুৰঞ্জীবিদ, শিক্ষাবিদ, শিল্পী আৰু বুদ্ধিজীৱীৰ উপস্থিতিত অহা 12 জুনত বঙাইগাঁও জিলাৰ চাপৰা কাটাস্থ নৰনাৰায়ণৰ চিলাৰায় কলাক্ষেত্ৰত এখন ৰাজহুৱা সভাৰ আহ্বান কৰিছে ৰাজবংশী ভাষা আহ্বায়ক কমিটিয়ে। আপোনালোকে দেখা পাইছে আৰু আমিও দেখা পাইছোঁ যে কোচ ৰাজবংশী সাহিত্য সভাই এখন সংবাদমেলযোগে ঘোষণা কৰিছে যে গৌৰীপুৰ অঞ্চলৰ কোচ ৰাজবংশীসকলে ব্যৱহাৰ কৰা অৰ্থাৎ গৌৰীপুৰত ব্যৱহৃত কোচ ৰাজবংশী ভাষাটোকেই কোচ ৰাজবংশীসকলৰ ৰাজবংশী ভাষাৰ মান্য ৰূপ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কোচ ৰাজবংশী সাহিত্য সভাই। আৰু এই সিদ্ধান্তৰ ওপৰত বহুতেই প্ৰশ্ন তুলিছে আৰু আমি দেখা পাইছোঁ যে কোচ ৰাজবংশীৰ প্ৰায় সকলো দল সংগঠনে এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে। এই বিৰোধিতাৰ ফলত এটা কথাই স্পষ্টভাৱে ওলাই পৰিছে যে কোচ ৰাজবংশী সাহিত্য সভাই অন্যান্য জাতীয় দল সংগঠনবোৰৰ লগত আলোচনা নকৰাকৈ সম্পূৰ্ণ একপক্ষীয়ভাৱে স্বেচ্ছাচাৰিতাৰে এই সিদ্ধান্ত কোচ ৰাজবংশী ৰাইজৰ ওপৰত চাপি দিবলৈ প্ৰয়াস কৰিছে। এতিয়া আমাৰ কথা হ'ল কোচ ৰাজবংশী সাহিত্য সভাই গ্ৰহণ কৰা এই সিদ্ধান্ত ৰাইজৰ অভিযোগ প্ৰতি অভিযোগ আৰু বিভিন্ন দল সংগঠনৰ প্ৰতিক্ৰিয়াৰ ফলত এই কথাটো স্পষ্ট হৈ পৰিছে যে কোচ ৰাজবংশী সাহিত্য সভাই গ্ৰহণ কৰা এই সিদ্ধান্তৰ উদ্দেশ্য আচলতে সৎ নে অসৎ, তেওঁলোকৰ উদ্দেশ্য সৎ নে অসৎ, এই কথাটোৱে কোচ ৰাজবংশী সাহিত্য সভাই আজিলৈকে স্পষ্ট কৰিব পৰা নাই। এইখিনিতে আমাৰ ক'ব লগা এইখিনিয়ে যে গৌৰীপুৰ অঞ্চলত ব্যৱহৃত ৰাজবংশী ভাষাটোকে কোচ ৰাজবংশীসকলৰ ৰাজবংশী ভাষাৰ মান্যতা দিয়াৰ সিদ্ধান্ত কোচ ৰাজবংশী সাহিত্য সভাই ক'ত অধিকাৰ পালে, সিদ্ধান্ত লোৱাৰ অধিকাৰ কোচ ৰাজবংশী সাহিত্য সভাই ক'ত পালে, তেওঁলোকক কোনে কৰ্তৃত্ব দিলে, তেওঁলোকে ক'ত কৰ্তৃত্ব পালে। দ্বিতীয়তে আমাৰ কথা হ'ল ৰাজবংশী ভাষাৰ ওপৰত এখন পূৰ্ণাংগ মান্য শব্দকক বা অভিধান নোহোৱাকৈ কোচ ৰাজবংশী সাহিত্য সভাই কেনেকৈ ভাষাটোৰ মান্য ৰূপ দিব পাৰিলে। আমি যিমান দূৰ জানো বা আমি অৱগত যে আজি গৌৰীপুৰ অঞ্চলত ব্যৱহৃত ৰাজবংশী ভাষাৰ ওপৰতে এখন মান্য বা পূৰ্ণাংগ শব্দকোষ বা অভিধান নাই। তেনেস্থলত কোচ ৰাজবংশী সাহিত্য সভাই ৰাজবংশী ভাষাৰ মান্য ৰূপ কেনেকৈ দিব পাৰিলে, এই কথাটো কোচ ৰাজবংশী সাহিত্য সভাই প্ৰথমে স্পষ্ট কৰক। আমাৰ কথা কি, আমি স্পষ্টভাৱে কওঁ যে ৰাজবংশী ভাষাৰ শব্দ আৰু শব্দ চৰ্চেছ এণ্ড ইটিমলজিৰ ওপৰত গভীৰ অধ্যয়ন আৰু গৱেষণা নকৰাকৈ ৰাজবংশী ভাষাৰ মান্য ৰূপ দিয়াটো কেতিয়াও সম্ভৱ নহয়। ই এটা আটাইতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ইমানবোৰ বিতৰ্ক, ইমানবোৰ বিৰোধিতাৰ পিছতো কোচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি ডক্টৰ দ্বিজেন্দ্ৰনাথ ভকত মহাশয়ে সিদিনাখন কৈ দিলে যে যিসকলে আজি ভাষাৰ ওপৰত বিতৰ্ক কৰি আছে তেওঁলোকৰ ভাষাৰ ওপৰত জ্ঞান নাই। আমি এই কথাটো ক'ব বিচাৰিছোঁ যে ডক্টৰ দ্বিজেন্দ্ৰনাথ ভকত মহাশয়ে নাজানে যে ভাষা আন্দোলনত প্ৰথম ভাষাৰ ওপৰত জ্ঞান নথকা মানুহে শ্বহীদ হয়। তেওঁ এই কথাটো এইকাৰণেই নাজানে যে কোচ ৰাজবংশী জাতীয় আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামত ডক্টৰ দ্বিজেন্দ্ৰনাথ ভকত মহাশয়ৰ অৱদান
শূন্য। সেইকাৰণে তেওঁ কোচ ৰাজবংশীৰ ৰাইজৰ আবেগ অনুভূতিৰ ওপৰত তিলমানো জ্ঞান নাই। এতিয়া আমি দেখা পাইছোঁ যে সময়ে সময়ে ডক্টৰ দ্বিজেন্দ্ৰনাথ ভকত মহাশয়ে কয় যে ৰাজবংশী ভাষাৰ ধ্বনিতত্ত্ব যিটো ফন'লজি আৰু ৰূপতত্ত্ব মৰ্ফ'লজিৰ কথা কয়, কিন্তু ৰাজবংশী ভাষাৰ ধ্বনিতত্ত্ব আৰু ফন'লজি কি এই কথাটো তেওঁ ৰাইজক বুজাই নিদিয়ে। তেওঁ আমাক ধ্বনিতত্ত্ব আৰু ৰূপতত্ত্বৰ কথা কৈ ৰাইজক বিপথে পৰিচালিত কৰিব বিচাৰে আৰু ৰাইজক ভয় খুৱায়। আচলতে আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে ধ্বনিতত্ত্বৰ নামত ৰাজবংশী ভাষাত লৰ উচ্চাৰণৰ ঠাইত নৰ উচ্চাৰণ কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। এই ক্ষেত্ৰত যোৱা 29 মে'ত কোচ ৰাজবংশীৰ বুদ্ধিজীৱী বিশিষ্ট ব্যক্তিসকলক লৈ চাপৰাকাটাস্থিত চিলাৰায় নৰনাৰায়ণ প্ৰেক্ষাগৃহত এখন সাধাৰণ সভা অনুষ্ঠিত হয় আৰু উক্ত সভাত সিদ্ধান্ত লোৱা হয় যে যেতিয়ালৈকে ৰাজবংশী ভাষাৰ এখন মান্য ব্যাকৰণ আৰু শব্দকোষ বা অভিধান প্ৰস্তুত নহয় বা প্ৰণয়ন নহয়, তেতিয়ালৈকে ৰাজবংশী ভাষাৰ মান্যতা দিয়াৰ বিষয়টো স্থগিত ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। দ্বিতীয়তে এই ক্ষেত্ৰত চিলাৰায় কলেজ আৰু হাতীধৰা কলেজত যি ৰাজবংশী ভাষাৰ ওপৰত যি চাৰ্টিফিকেট কোৰ্চ পাঠ্যক্ৰম আৰম্ভ হৈছে সেইটো তাৎক্ষণিকভাৱে স্থগিত ৰাখিবলৈ মাননীয় শিক্ষামন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰীৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষক মেমৰেণ্ডাম দিয়াৰ সিদ্ধান্ত লয় আৰু অহা 12 জুনত কোচ ৰাজবংশীৰ বিভিন্ন দল সংগঠন বুদ্ধিজীৱীসকলক লৈ এখন বৌদ্ধিক সন্মিলনৰ জৰিয়তে সমস্যাটো কেনেকৈ সমাধান কৰা যায় তাৰ ওপৰত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰাৰ বাবেও এটা সিদ্ধান্ত গ্ৰহণ কৰে। ব্যুৰো ৰিপৰ্ট, নাৱড লাইভ।